জইন কৰিবৰ কাৰণে কিবা আপুনি অৰ্ডাৰ আনিছে নেকি? অৰ্ডাৰ নানিলেনো তেখেত আহে আৰু প্ৰেচিডেণ্টৰ পৰা আপুনি কিবা যোগাযোগ কৰি আনিছে নেকি? আইনগতভাৱে কিবা কিবি থাকিলে ৰেছপনচিবিলিটি আপোনাৰ থাকিব। এইটো কলেজ কৰ্তৃপক্ষই তেতিয়া আপুনি যোৱা দিন ধৰি ইয়াত কোনো খোলা নাই, তেতিয়া প্ৰমাণ হৈ থাকিব। পাছত ফাটিব কৰিব নোৱাৰে। চনৰ 13 জুলাইত ছাছপেনশ্যন হৈছিলোঁ আৰু তেতিয়াৰ পৰা বা বহুত আগৰ পৰাই মই বিভিন্ন ধৰণে মানসিকভাৱে মই দুষ্ট চকুৰ কাৰণেই হওক মোৰ সৰলতাৰ সুযোগ লৈ বিভিন্ন সময়ত মই মানসিকভাৱে হাৰাশাস্তি পাই আহিছোঁ আৰু যিটো মই নিলম্বন হ'লোঁ, ছাছপেনশ্যন হ'লোঁ, ৰাইজৰ আগত সমাজৰ আগত মই নিজেই বহুত লজ্জিত হৈছোঁ আৰু মিডিয়াত মানে বিভিন্ন ধৰণে যেনেকৈ প্ৰচাৰ হৈছিলে সঁচাকৈয়ে মানে মোৰ পৰিয়ালৰ লগতে সকলোৱে বহুত দুখ পাইছে। আৰু এতিয়া অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়কে মুখ্য কৰি ঊৰ্ধ্বতম কৰ্তৃপক্ষই যিমানখিনি মোৰ ওপৰত বিচাৰ কৰিলে তাৰ উচিত মানে ন্যায় প্ৰদান কৰাৰ কাৰণে মই এই সুযোগতে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আজি মই জইন কৰিবলৈ আহিছোঁ, কিন্তু মোৰ তালাটো মৰা হৈ আছে এইটো মুহূৰ্তলৈকে। ইতিমধ্যে আমাৰ যোনজন ইনচাৰ্জ হৈ আছে কলেজৰ প্ৰিন্সিপাল ইনচাৰ্জ হিচাপে যাক আজি ইনচাৰ্জ দি থৈ গৈছে এজনক, যোনজন আছিলে তেখেত আজি নাই বুলি গম পালোঁ। মই ভাবোঁ তেখেতে এতিয়া মোৰ তালাটো নিশ্চয় খুলি দিব। আৰু ইয়াৰ কাৰণে মই মোৰ মহাবিদ্যালয়ৰ যিমানসকল শুভাকাংক্ষী প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বৰ্তমানৰ ছাত্ৰ ছাত্ৰী বা শিক্ষক কৰ্মচাৰীসকলে লগতে আপোনালোকেও মোক যি সহায় সহযোগিতা আগবঢ়াইছে মই সকলোৰে ওচৰত শ্ৰদ্ধা জনাইছোঁ। এই বাইদেউ ছাছপেনশ্যন হোৱাৰ দিন ধৰি বন্ধ আছিলে আৰু পিছত 2 নম্বৰ তলাটো কৰ্তৃপক্ষৰ ফালৰ পৰা মৰা আছে, মই সেইটো নাজানো, চাবি মোৰ লগত নাই। আৰু যিহেতু বাইদেৱে ৰিষ্টেট হৈছে তাৰ কাৰণে আমি বেয়া পোৱা নাই। বাইদেউ যিহেতু ইয়াতে ছেক্ৰিফাইচ আছে, আমি মানে কি তেখেতক ৱেলকাম জনাইছোঁ। কিন্তু যিহেতু ফৰ্মেলি যিটো অৰ্ডাৰ লৈ তেখেতে কাৰ্যনিৰ্বাহ কৰাত আমাৰ আপত্তি নাই। আৰু মই কি ক'ম, যিহেতু তেখেতৰ এটা ফাইনেন্সিয়েল কেলেংকাৰীৰ বাবে তেখেতে ছাছপেনশ্যন হৈছিল আৰু ইতিমধ্যে তেখেতৰ ওপৰত প্ৰিলিমিনেৰী এটা এনকুৱাৰী কৰি তেখেতৰ 2টাকৈ কনচিকিউটিভ প্ৰমোশ্যন বন্ধ ইনক্ৰিমেণ্ট বন্ধ কৰিছে আৰু প্লাছ তেখেতৰ প্ৰমোশ্যন বন্ধ কৰি ৰিষ্টেট কৰিছে। তলা তেখেতে বন্ধ কৰাইছে, তেখেতে খোলাই লওক, খুলি পেলাই সোমাই যাওক, মোৰ আপত্তি নাই। কাৰণ মোৰ লগত তলা নাই, মোক জাষ্ট এদিনৰ কাৰণে দায়িত্ব দিছে, তেওঁ আহিলে হয়তো ল'ব, চাবিৰ মালিক মই নহয়। কৰিবলৈ আহিছে সেইটো তেখেতৰ কথা, সেইটো ইয়াত বাধা দিব নোৱাৰোঁ। আমি বন্ধ নকৰোঁ বুলি আমি ক'ব নোৱাৰোঁ। তেখেতে যেনেধৰণে গৈছে তেখেতক দিছে অথৰিটিয়ে জইন কৰিছে, তেখেতে জইন কৰক। কিন্তু মোৰ ওচৰত জইন কৰিব লাগিব বুলি বা ইনচাৰ্জ প্ৰিন্সিপালৰ ওচৰত যে জইন কৰিব লাগিব তেনেকুৱা নীতি নিৰ্দেশনা আমাৰ হায়াৰ অথৰিটি বা কৰ্তৃপক্ষৰ পৰা অহা নাই। আজি ইনচাৰ্জ প্ৰিন্সিপাল নাই নেকি? নাই বৰ্তমান তেখেতে কেনেকুৱা গৈছে, মই থাকিব নোৱাৰিম বুলি মোক জনাইছে আৰু মোক আজিৰ কাৰণে দায়িত্ব দিছে, সিমান।